সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই নাহৰকটীয়া চহৰৰ মাজমজিয়াত প্ৰতিলিপি দাগ কৰে। অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়কেইটা অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাত পাঠদান কৰাৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। অতি শীঘ্ৰে এনেধৰণৰ অসমীয়া ভাষাধ্বংসী সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ত্ৰিদীপ শইকীয়াৰ লগতে ছাত্ৰকৰ্মীসকলে। আহ্বান মৰ্মে আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি অসম চৰকাৰ মাতৃভাষা মাধ্যম বিৰোধী যি কেবিনেট সিদ্ধান্ত, সেই কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি আমি দাহ কৰোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যে যি তেওঁলোকে ষষ্ঠ শ্ৰেণীৰ পৰা অসমীয়া মাধ্যম যি বিজ্ঞান আৰু গণিত মাধ্যমক যি আপোনাৰ অসমীয়া মাধ্যম উঠাই যি ইংৰাজীত পাঠদান কৰাৰ যি যোজা চলাইছে, যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত আমি গৰিহণা দিছোঁ। আমি অসমীয়া মাধ্যমৰ যিসমূহ বিদ্যালয় আছে, সেই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ যদি অসমীয়াত পাঠদান নকৰে, অসমীয়া মাতৃভাষাক যি ষড়যন্ত্ৰৰে তেওঁলোকে আঁতৰাই নিব বিচাৰিছে, এই সিদ্ধান্তক আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই একেমুখে গৰিহণা দিছোঁ আৰু এই সিদ্ধান্তক কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি আমি ইয়াৰ পৰা ক'ব বিচাৰিছোঁ আৰু অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে এই কেবিনেট সিদ্ধান্ত যি মাতৃভাষা মাধ্যম বিৰোধী যি কেবিনেট সিদ্ধান্ত, এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক। অন্যথা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত আগন্তুক দিনত কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।